ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ এয়া পাঠ ৭ আমাৰ খাদ্য নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ। এয়া চোৱা, অনুশীলনীত থকা আটাইবোৰ প্ৰশ্নোত্তৰ আমি আলোচনা কৰিম। মই প্ৰথমতে এই প্ৰশ্নকেইটা মই পঢ়ি দিছোঁ, চাবা। ১ নম্বৰ উত্তৰ লিখা। ক নম্বৰ শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম। খ নম্বৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম। গ নম্বৰ আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম। খ নম্বৰ শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম। এৰে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোকে কিতাপতে পাবা, তথাপিতো মই লিখি দিছোঁ। মই তোমালোকক কৈ দিছোঁ, চাবা। ইয়াৰে পৃষ্ঠা নম্বৰ আছে 49, 49। ইয়াতে তোমালোকে আটাইবোৰ প্ৰশ্নোত্তৰ পাবা, তথাপিও মই তোমালোকক লিখি দিছোঁ, চাবা। প্ৰথম প্ৰশ্নটো আছিলে শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম। দুবিধ লিখিব দিছে, হয়নে? আমি দুবিধ লিখিছোঁ, ভাত, ৰুটি আদি। ইয়াত বহুত আছে কিতাপত যে ভাত, ৰুটি, চিৰা, পিঠা, চেনি, আলু, মাখন, গাখীৰ, এই আটাইবোৰ খাদ্যই আমাক কি কৰে? আমাক শক্তি দিয়ে। দুবিধ লিখিব কৈছে কাৰণে আমি দুবিধ লিখিছোঁ, ভাত আৰু ৰুটি। এতিয়া চাবা, শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম। মাছ, মাংস আদি। ইয়াত তোমালোকে গোটেই ইয়াত চাবা, ইয়াত বহুত আছে। কণী, মটৰ মাহ, চয়াবিন, দাইল, মাছ, মাংস, উৰহী, বাদাম। দুবিধ লিখিব দিছে কাৰণে আমি মাত্ৰ দুবিধ লিখিছোঁ, মাছ আৰু মাংস। ঠিক তেনেকৈ গ নম্বৰ আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম। ইয়াত চোৱা, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে আমাক ফল মূল আৰু শাক পাচলিয়ে। সুমথিৰা, আমলখি, মধুৰিআম, পালেং, ঢেকীয়া, কলডিল, জলফাই, শিলিখা, এই আটাইবোৰ খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। দুবিধ লিখিব কৈছে কাৰণে আমি দুবিধ লিখিছোঁ, সুমথিৰা, পালেং আদি। এতিয়া খ নম্বৰ প্ৰশ্নটো চাবা, শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম। আমাৰ শৰীৰৰ মানে উপকাৰ নকৰে, অপকাৰহে কৰে, তেনেকুৱা খাদ্য। চাওমিন, আইচক্ৰীম আদি। ইয়াত বহুত আছে, চাবা। পেকেটত থকা আলুৰ চিপছ, শীতল পানীয়, মছলাযুক্ত খাদ্য, চাওমিন, আইচক্ৰীম আদি। এইবিলাক খাদ্য খালে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে বা আমাৰ শৰীৰৰ কাৰণে অপকাৰী। উপকাৰ নকৰে, অপকাৰ কৰে। ঠিক আছে, দুবিধ লিখিব কৈছে কাৰণে আমি দুবিধ লিখিছোঁ, চাওমিন, আইচক্ৰীম আদি। এতিয়া ২ নম্বৰ প্ৰশ্নটো চাবা, শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। ক নম্বৰ আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। এইটো শুদ্ধ, শক্তি যোগায়। আহাৰ খালেহে আমি শক্তি পাওঁ। খ নম্বৰ সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে। বিশুদ্ধ পানী খাব লাগে আমি। গ নম্বৰ আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। উপকাৰী নহয়, এইটো অপকাৰী, আমাক ক্ষতি কৰে, হয়নে? সেইকাৰণে এইটো শুদ্ধ নহয়। বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে। হয়, যিবিলাক মুকলিকৈ থাকে বজাৰত, সেইবিলাক খাদ্য আমি খাব নালাগে। ঢাকি ৰখা খাদ্য আমি খাব লাগে। ইয়াত আছে বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে, এইটো শুদ্ধ। এতিয়া ৩ নম্বৰটো চাবা, তলত উল্লেখ কৰা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ইয়াত 5টা শব্দ আছে, চাবা। অপচয়, শক্তি, সোৱাদ, নিৰোগী, সুষম। ক নম্বৰ আহাৰ খালে আমি কাম কৰিবলৈ ডেছ পাওঁ। আহাৰ খালে আমি কাম কৰিবলৈ কি পাওঁ? শক্তি পাওঁ, এইটো হ'ব। গতিকে খালী ঠাইত কি লিখিবা তোমালোকে? শক্তি। খ নম্বৰ শাক পাচলি, ফল মূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো, ইয়াত আছে ডেছ হৈ থাকে, কি হৈ থাকে? নিৰোগী হৈ থাকে। এইটো হ'ব নিৰোগী। গ নম্বৰ প্ৰতিদিনে ডেছ আহাৰ খাব লাগে। প্ৰতিদিনে সুষম আহাৰ খাব লাগে। এইটো হ'ব সুষম আহাৰ। খাদ্য ডেছ কৰিব নালাগে। খাদ্য কি কৰিব নালাগে? অপচয় কৰিব নালাগে। এনে নষ্ট কৰি পেলাব নালাগে।
এইটো হ'ব অপচয় 9 নম্বৰ খাদ্য ৰান্ধিলে কোমল আৰু ডেছ হয় খাদ্য ৰান্ধিলে কোমল আৰু কি হয় সোৱাদ হয় ৰান্ধিলে আমি সোৱাদ পাওঁ এতিয়া 4 নম্বৰটো চাবা উত্তৰ লিখা মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে কাৰণ মুকলিকৈ মই তোমালোকক লিখি দিম মুকলিকৈ ৰাখিলে কি হয় ধূলি বালি পৰিব পাৰে মাখি পৰিব পাৰে আৰু সেইবিলাক খাদ্য খালে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা এই ক নম্বৰ আৰু খ নম্বৰটো মই তোমালোকক লিখি দিছোঁ চাবা মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে উত্তৰ মুকলিকৈ ৰখা খাদ্য আমি খাব নালাগে কিয়নো মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আদি পৰে এনে খাদ্য খালে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে এতিয়া খ নম্বৰটো চাবা আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা উত্তৰ আহাৰ খাওঁতে মানিবলগীয়া নিয়মসমূহ হ'ল 1 নম্বৰ খোৱাৰ আগত আৰু পাছত হাত দুখন পৰিষ্কাৰকৈ ধুই ল'ব লাগে 2 নম্বৰ খোৱা আহাৰ বা পানী সদায় ঢাকি ৰাখিব লাগে 3 নম্বৰ পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে 4 নম্বৰ সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে 5 নম্বৰ খাদ্যৰ অপচয় কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ